নমস্কাৰ, মই নয়নমণি। আজিও এটা খুব ধুনীয়া ফেব্ৰিকৰ ডিজাইন কৰি দেখাব লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু প্ৰথমে মই হেণ্ডমেড মিক্স পাটৰ এযোৰ মেখেলা চাদৰ লৈ লৈছোঁ আৰু খুব ধুনীয়া হয় কালাৰটো, দেখিছেনে? অলপ ডাৰ্ক পিচ কালাৰ টাইপ হয়, খুব ধুনীয়া হয় কালাৰটো। আৰু ইয়াতে ডিজাইনটো আঁকি লৈছোঁ কাঠ পেঞ্চিলেৰে। তাৰপিছত মই ফুলকেইটাত এনেকৈ বগা ৰংটো কৰি দিছোঁ, ফেব্ৰিক কালাৰ হোৱাইট, যিটো কেমেলৰ হয়, এক্ৰেলিক কালাৰ হয়। আৰু মই ইয়াতে ব্ৰাছ লৈছোঁ 5 নম্বৰ ৰাউণ্ড ব্ৰাছ। আপোনালোকৰ সুবিধামতে ব্ৰাছডাল লৈ ল'ব, যোনে যেনেকুৱা সুবিধা পায়, ডাঙৰ সৰু। আৰু এনেকৈ গোটেই তিনিপাহ ফুল আছে ইয়াতে, তিনিপাহতে মই তাৰমানে এনেকৈ হোৱাইট কালাৰটো কৰি লৈ শুকাব দিছোঁ অলপ সময়। তাৰপিছত মই পাতকেইখিলা কৰি দেখাব লৈছোঁ অকণমান। আৰু যিমান পাৰোঁ ভিডিঅ'টো স্পীড কৰি দিছোঁ, কাৰণ বহুত বেছি দীঘলীয়া হৈ যায় ভিডিঅ'বিলাক লাহে ধীৰে দেখালে। আৰু বেছি দীঘলীয়া ভিডিঅ' আপোনালোকে চাব তাত পায়। এনেও ইউটিউবত আজিকালি ভিউ একদমেই কমি গৈছে, নাজানো কিয়। ফেচবুক পেজত বাৰু আহে, কিন্তু ইউটিউবত একদমেই নাহে। সেইবাবে ভিডিঅ'বিলাক বেছি দীঘল কৰা নাই, মাত্ৰ 4 মিনিটত আপোনালোকক ডিজাইনটো বনাই দেখাম মই। যিসকলে চাই ভাল পায় শেষলৈকে চাব আৰু কেনেকুৱা লাগে জনাব। আৰু মই পাতকেইখিলা দেখিছেনে আপোনালোকে, মই হোৱাইট আৰু ডাৰ্ক গ্ৰীণৰ সহায়ত এনেকৈ বনাই দিছোঁ। বগা ৰংটো আৰু ডাৰ্ক গ্ৰীণ কালাৰ লৈছোঁ, ডাঠ সেউজীয়া, এইটো কেমেলৰে হয়, এক্ৰেলিক কালাৰ। এনেকৈ বনাই গৈছোঁ। তিনিপাহ ফুল, তিনিপাহ পাত আছে, তিনিখিলা পাত আছে ইয়াতে। আৰু এনেধৰণে দুটা কালাৰৰ সহায়ত বনাই গৈছোঁ। আৰু ডিজাইনটো দেখিবলৈ খুবেই ধুনীয়া হৈছিলে। ইয়াতে মই ফুলত মাত্ৰ এটা কালাৰেই ব্যৱহাৰ কৰিছোঁ, যিটো কেমেলৰে হয়। কালাৰটো পাৰ্পল কালাৰ হয়, ডাৰ্ক পাৰ্পল যিটো, সেইটো পাৰ্পল কালাৰটো কৰিছোঁ। ইয়াত অৱশ্যে যদি মই স্কাই ব্লু বা য়েল্লো তেনেকুৱা দিলোঁ হয়, তেতিয়াও বহুত বেছি ভাল লাগিলে হয়। য়েল্লোত মানে স্কাই ব্লুটো বেছি ভাল লাগিলে হয়, কিন্তু মোৰ স্কাই ব্লু কালাৰ আগতে ইমান বেছি কৰিলোঁ, এতিয়া মানে সেইকাৰণে মই এই পাৰ্পল কালাৰটোৰে কৰি চাব বিচাৰিলোঁ ডিজাইনটো কেনেকুৱা লাগিব বুলি। আৰু তেনেকৈ আৰম্ভ কৰিলোঁ। আৰু ইয়াতে মানে ফুলটো মিলাওঁতে বহুত সময় গৈছে, যদিও ইয়াতে মই বহুত কম সময়ৰ ভিতৰত আপোনালোকক দেখাইছোঁ, স্পীড কৰি দেখাইছোঁ। বহুত বেছি সময় লাগিছে ফুলটো বনাওঁতে। আৰু এইবিলাক মানে শ্বেডিংবিলাক মিলাওঁতে মানে দুটা কালাৰ মিলাইছোঁ, হোৱাইট আৰু পাৰ্পলটো একদম কম হেৰিত ৰাখিছোঁ মই, হোৱাইটটো বেছি মানে ৰাখিছোঁ। সেইবাবে অলপ মিলাওঁতে টাইম লাগিছে আৰু এইখিনি। বাকী আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগে জনাব। আৰু কাপোৰযোৰ যদি কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে কৰিব পাৰিব। আৰু এইখিনিতে এগৰাকীৰ নাম ল'ব বিচাৰিছোঁ, তেখেতৰ নাম সুৰভি বৰগোহাঁই। আৰু তেখেতে মোৰ প্ৰতিটো ভিডিঅ' চাই আৰু প্ৰতিটো ভিডিঅ'তে ইমান সুন্দৰ সুন্দৰ কমেণ্ট কৰে, মানে কি ক'ম আৰু, মন ভৰি যায়। ইমান ধুনীয়াকৈ কমেণ্টখিনি দিয়ে তেখেতে। মোৰ প্ৰতিটো ভিডিঅ' মানে প্ৰতিটো কাপোৰ বনোৱা ভিডিঅ' চাই, লগতে প্ৰতিটো ভিডিঅ'ত কমেণ্ট কৰে। আৰু প্ৰতিটো ভিডিঅ'তে মানে তেওঁ মানে খুব ধুনীয়াকৈ মানে কয় আৰু যে বহুত ধুনীয়া ডিজাইন বনাইছোঁ বুলি, বা তেখেতে বহুত বেছি ভাল পাইছে বুলি, তেনেকৈ খুব ধুনীয়া ধুনীয়া কমেণ্ট কৰে। তাৰ বাবে তেখেতক বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, এনেদৰে উৎসাহ দিয়াৰ বাবে। আৰু এনেদৰে মই তিনিওপাহ ফুল বনাই ল'লোঁ। আৰু মাজৰ অংশখিনিত হালধীয়া আৰু বগাৰে এনেকৈ দি দিছোঁ, হালধীয়া আৰু বগাটো এনেকৈ দি দিছোঁ ভিডিঅ'ত দেখুওৱা ধৰণে। আৰু ছাইডত মই এনেকৈ 3D আউটলাইনাৰেৰে এনেকৈ অকণমান এটা ডিজাইন বনাই দিছোঁ, ফুলপাহ যাতে খালী খালী নেদেখি আৰু। আৰু ইয়াতে মই গ্লিটাৰো ইউজ কৰিছোঁ, গল্ডেন কালাৰ গ্লিটাৰ, 3D আউটলাইনাৰ যিটো গ্লিটাৰ হয়। আৰু এইটো প্লেইন আউটলাইনাৰ হয়। ইয়াতে মই বগা আৰু হালধীয়াৰে এনেকৈ জাষ্ট এটা চিম্পল ডিজাইন বনাই দিছোঁ ছাইডত, যাতে ফুলপাহ আৰু বেছি ধুনীয়া দেখি। এয়া চাওক, সম্পূৰ্ণ কাপোৰযোৰ গ্লিটাৰ দিয়াৰ পিছত খুব ধুনীয়া এটা জিলিকনি আহিছে। আৰু দুটা কালাৰেৰে দহিও কৰি দিয়া আছে। আচলত 3 পাহ দিছোঁ, মেখেলাটো 3 পাহ দিছোঁ। আৰু বুকৰ ডিজাইনটো এনেকৈ ডাঙৰ ফুলপাহ দিছোঁ, লগতে গোটেই চাইডে আৰু ব্লাউজত এপাহ ফুল এনেকৈ দি দিছোঁ, গোটেই গাতে দিছোঁ কাপোৰযোৰৰ ফুলপাহ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব, ধুনীয়া এটা কমেণ্ট কৰি জনাব। আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব চেনেল।